নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10 ৰ গণিতৰ 5.2 ৰ 8 নম্বৰ অংকটো সমাধান কৰিম। তোমালোকে যদি মোৰ ভিডিঅ' চাই ভাল পোৱা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। চোৱাচোন 8 নম্বৰ কি দিছে কোৱেশ্চনটো। এটা সমান্তৰাল প্ৰগতিৰ 50টা পদ আছে, যাৰ তৃতীয় পদটো 12 আৰু শেষৰ পদটো 106, 29তম পদটো নিৰ্ণয় কৰিব দিছে। ইয়াতে এটা বস্তু ভালকে লক্ষ্য কৰা, আমাৰ ইয়াতে মুঠ সমান্তৰাল পদ কেইটা দিছে, পদ কেইটা দিছে 50টা আৰু শেষৰ পদ কি দিছে 106, মানে আমাৰ 50তম পদটোই 106 হ'ব। কাৰণ শেষৰ পদ কৈছে, কাৰণ শেষৰ মানে কি 50 নম্বৰ পদটোই আমাৰ শেষৰ পদ আছে, শেষৰ পদ হ'ব, সেইকাৰণে আমাৰ 50তম পদটোই 106 হ'ব। চোৱা দিয়া আছে তৃতীয় পদটো কিমান 12 আৰু a15 কিমান হ'ব 10, দিয়া আছে a3 ইকুৱেল কিমান 12, মানে তৃতীয় পদটো 12 দিয়া আছে। a3 ৰ ফৰ্মুলা কি আছিল, ইয়াতে কি আছে 3, তাৰ মানে দুটা টি হ'ব, এটোক আমি ইকুৱেশ্যন 1 দিলো। আৰু 50তম পদটো কিমান 106, a50 ইকুৱেল 106। এতিয়া এইটো ফৰ্মুলা কি হ'ব a + 49d ইকুৱেল 106, তোক দিলো ইকুৱেশ্যন 2। এতিয়া চোৱা আমাক ওলাব কি দিছিল 29তম পদটো। এতিয়া 29তম পদটো ওলাব হলে আমাৰ a আৰু d ৰ দৰকাৰ আছে। এতিয়া a আৰু d লাগিব, a আৰু d ওলাবৰ কাৰণে আমি 1ৰ পৰা 2 মাইনাস কৰি দিম, বা 2ৰ পৰা 1 মাইনাস কৰি দিম, -1, মানে 2ৰ পৰা 1 মাইনাস কৰিম। 2 কি আছে আমাৰ a + 49d ইকুৱেল 106, এটো আমাৰ 2। এতিয়া 1টো কি আছে a + 2d ইকুৱেল 12, a + 2d ইকুৱেল 12। এতিয়া আমি কি কৰিছো মাইনাস, তাৰ মানে তলৰ সব কেইটা পদ আমাৰ মাইনাস হৈ যাব, এটো কি হ'ব মাইনাস। সো এটো প্লাসৰে মাইনাসৰে কেনসেল। 49 দে 49টা দিয়া আছে আৰু এতে দুটা দি 49টাৰ পৰা দুটা গুছি গলেও 47টা থাকে। আৰু এতে চোৱা 6ৰ পৰা 2 গুছি গলে কিমান থাকে 4, আৰু ইয়াত কি আছে 0, 0 পৰা 1 না যায়, সেইকাৰণে আমি ধাৰ কৰিলো 10, 10ৰ পৰা 1 গলে কিমান 9। এতিয়া আছে 47 টো কি আছে আমাৰ পুৰত, হেতু সাইডত গলে কি হৰণ 94 ডিভাইডেড 47, কেইবাৰ যায় আমাৰ দুবাৰ 2। আমি d কিমান পালো 2 পালো। এতিয়া আমাৰ a ওলাব লাগে, আমি d ৰ মানটো ইকুৱেশ্যন 1 ত বহাই দিও। এতিয়া চোৱা আমি d ইকুৱেল টু 1 ত বহাই পাও। এতিয়া চোৱা 1 কি আছে আমাৰ a + 2d ইকুৱেল 12, এটোত বহাই দিও, 1 টো লিখিলো। এতিয়া চোৱা 2 d কিমান পালো আমি, d কিমান 2, d ঠাইত 2 বহাই দিলো ইকুৱেল 12 a। এতিয়া চোৱা 2 আৰু 2 পূৰণ কৰিলে কিমান 4 ইকুৱেল 12। 4 টো এইটো সাইডত কি যোগ হৈ আছে, এইটো সাইডত গলে বিয়োগ। এতিয়া 12ৰ পৰা 4 গুছি গলে কিমান থাকে আমাৰ a 8। এতিয়া চোৱা আমি d কিমান পাইছো 2 আৰু a কিমান পাইছো আমি 8। এতিয়া চোৱা আমাৰ কি ওলাব দিছে 29তম পদটো। এতিয়া আমাৰ a29 কি হ'ব a প্লাস এটা d কমিব, কেইটা d হ'ব 28টা d। তে এৰ মান কিমান পাইছো আমি 8 বহাই দিলো, d কিমান পাইছো আমি 2 বহাই দিও ইয়াতে, d ইকুৱেল 2 8। চোৱা 28 ৰ লগত 2 পূৰণ কৰিলে কিমান হয়, 8 ৰ লগত 2 পূৰণ কৰিলে 16, হাতত আছে 1, 2 আৰু 2 কিমান 4 আৰু 1 5, 56 আৰু 8 যোগ কৰিলে আমাৰ 64। সো 29তম পদটো আমাৰ কিমান হল 64। চোৱা 9 নম্বৰটো কি দিছে, যদি সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয়, তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব। ধৰা এটা সমান্তৰাল প্ৰগতি আমি ধৰি লও 6 4 2 0, এটো কি এটা আমাৰ সমান্তৰাল প্ৰগতি। সো এটা কেই নম্বৰ পদটো শূন্য আছে 4 নম্বৰ পদটো। সেম তাতে সুধিছে আমাৰ কেই নম্বৰ পদটো শূন্য হয়, এনেকে সুধিছে, সেইকাৰণে আমি ধৰি লম nতম পদটো আমাৰ শূন্য হ'ব। দিয়া তৃতীয় পদটো কিমান 4। সো a3 ৰ ফৰ্মুলা কি হ'ব a + 2d, মানে এটা d কমিব ইকুৱেল 4, ইকুৱেশ্যন 1। আৰু নৱম পদটো কিমান দিয়া আছে a9 -8। চোৱা a9 ৰ ফৰ্মুলা হ'ব a + 8d ইকুৱেল -8, ইকুৱেশ্যন 2। এটো কি দিলো আমি 1 দিলো, এটো 2 দিলো। এতিয়া আমাক ওলাব দিছে কোনটো পদ শূন্য হয়, সেইকাৰণে আমি ধৰি লম nতম পদটো আমাৰ শূন্য হয়। আমি কি ধৰিছো nতম পদটো শূন্য হয়, এতেকে
n ইকুৱেল 0 হ'ব n ৰ মানটো কি হ'ব আমাৰ 0 এতিয়া আমি a আৰু d টো ওলাই লওঁ ওলোৱাৰ কাৰণে আমি 2 ৰ পৰা 1 মাইনাস কৰি দিম আমি কি কৰিছো 2 ৰ পৰা 1 মাইনাস কৰি দিছো 2 টো কি আছে আমাৰ a plus 8d equal minus 8 so 2 টো লিখিলো 1 টো কি আছে a plus 2d equal 4 a plus 2d equal 4 এতিয়া মাইনাস কৰিম তলপত কেটা মাইনাস হৈ যাব so এটো প্লাসৰে মাইনাসৰে ক্যান্সেল ইয়াতে কি আছে 8টা d প্লাস 2টা d কি মাইনাসৰ 8টাৰ পৰা 2টা গলো কিটা 6টা এতিয়া so ইয়াতে কি -8 ইয়াতে কি -4 -8 আৰু -4 কিমান হয় আমাৰ -12 এতিয়া চোৱা 2 2 এই 6 টো সাইডত কি আছে d লগত পূৰণ হেতু সাইডত গলে কি হ'ব হৰণ তলত বহিব so 6 12ত কি বাৰ যায় দুইবাৰ তাৰ মানে আমি d কিমান পালো -2 এতিয়া আমাৰ m মানটো লাগি আছে আমি d টো যিকোনো এটা সমীকৰণত বহাই দিলে হ'ল আমি 1 ত বহাই দিও এটো 1 হয় আমাৰ এটোত বহাই দিও d টো আমি 1 ত বহাই দিও 1 টো কি আছে a plus 2d equal 4 a plus আমি d ৰ মান কিমান পালো 2 into -2 equal 4 সোয়া 2 আৰু 2 পূৰণ কৰিলে কিমান 4 ইয়াতে প্লাস মাইনাস -4 equal 4 এটো সাইডত কি -4 হেতু সাইডত গলে +4 4 আৰু 4 যোগ কৰিলে কিমান হয় আমাৰ 8 মানে ইয়াৰ মান কিমান পালো আমি 8 d ৰ মান কিমান পালো আমি -2 আমি কি ধৰিছিলো n তম পদটো শূন্য হ'ব এতেকে n ৰ ফৰ্মুলাটো আমি বহাই দিও সোয়া n ৰ মান আমি কি পাইছিলো 0 পাইছিলো n ৰ মানটো কি পাইছিলো আমি ধৰিছিলো n তম পদটো কি শূন্য সেই কাৰণে n কি হৈছিল আমাৰ 0 সেই কাৰণে n টো আমি কি 0 বহালো a কিমান আছে আমাৰ 8 বহালো d কিমান আছে আমাৰ -2 d ৰ জায়গাত বহাই দিও -2 সো আমি এখানে এটো সাইডত এটো 0 টো হেতু সাইডত লিখো 8 plus n minus 1 into -2 equal 0 এতিয়া সো এটো সাইডত কি +8 হেতু সাইডত গলে -8 আৰু 2 টো কি পূৰণ হেতু সাইডত গলে কি হ'ব হৰণ মানে -8 divided -2 সোয়া 2 8ত কেবাৰ যায় 4 বাৰ মাইনাস মাইনাস ক্যান্সেল মানে প্লাস আমি n - 1 কিমান পালো সরি এতিয়া সো এটো সাইডত -1 হেতু সাইডত গলে কি হ'ব +1 4 + 1 n equal আমি কিমান পাম 4 ৰ লগত 1 যোগ কৰিলে 5 পাম তাৰ মানে আমাৰ সমান্তৰ প্ৰকৃতিটোত পঞ্চম পদটো শূন্য হ'ব তাৰ মানে আমাৰ কি হ'ব সোয়া দেখে সমান্তৰ প্ৰকৃতিটোৰ পঞ্চম পদটো আমাৰ শূন্য হ'ব এতিয়া সোয়া 10 নম্বৰটো সোয়া কি দি আছে এটা সমান্তৰ প্ৰকৃতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ 7 ডাঙৰ তে সমান্তৰ প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সাধাৰণ অন্তৰ মানে d নিৰ্ণয় কৰিব দিছে সো আমি কেনেকৈ কৰো সোয়া আমি ধৰি লৈছো সমান্তৰ প্ৰকৃতিটোৰ প্ৰথম পদ কি a আৰু সাধাৰণ অন্তৰ কি d এতিয়া চোৱাচোন প্ৰশ্নত কি কৈছে এটা সমান্তৰ প্ৰকৃতিৰ সোয়া কি কৈছে 17তম পদটো 10তম পদতকৈ কিমান ডাঙৰ 7 ডাঙৰ সোয়া দুটা সমান কেতিয়া হ'ব সোয়া কিমান ডাঙৰ বুলি কৈছে সৰি কিমান ডাঙৰ বুলি কৈছে আমাৰ 7 ডাঙৰ বুলি সেই কাৰণ 7 টো ডাঙৰ 10তম পদতকৈ সেই কাৰণে ইয়াত 10 টো আমি মাইনাস কৰি দিম এটা আমি এটো উদাহৰণৰ সৈতে বুজিলো ভালকে বুজি পাবা তোমালোকে এটা एग्जांपल দিও এতিয়া সোয়া আমি যদি কও 5 টো 2 তকৈ কিমান ডাঙৰ 3 ডাঙৰ এতিয়া সোয়া 3 টো কি ডাঙৰ কৈছিলো 3 টো মাইনাস কৰিছো 5 ৰ পৰা 3 গুচি গলে কিমান 2 2 ইকুৱেল মানে ডাঙৰটো আমি মাইনাস কৰি দিলে সমান হৈ যায় সোয়া কিমান ডাঙৰ বুলি কৈছে কোৱেশ্চনত আমাৰ 7 মানে আমি কি কৰিছো 7 টো মাইনাস কৰিছো সেই কাৰণে দুটা কি হৈ গৈছে আমাৰ সমান হৈ গৈছে এতিয়া সো আমি ভাঙি দিও 17 ৰ ফৰ্মুলা কি আছে a plus 16d মানে এটা d কমিব -17 না -7 আৰু এই a 10 ৰ ফৰ্মুলা a plus 9d সো এটো সাইডত কি প্লাস এ এটো সাইডত প্লাস এটো সাইডত পঠাই দিলে কি হ'ব মাইনাস এ মানে প্লাস এ মাইনাস এ ক্যান্সেল হৈ যাব বা ইয়াতে আমি ক্যান্সেল কৰি দিলো ইয়াতে ক্যান্সেল এতে সোয়া d খিনি এটা সাইডত কৰো আৰু সংখ্যাটো এটা সাইডত কৰো এতে কেটা দি আছে 16টা সেমে থাকিব ইয়াতে কেটা আছে 9টা প্লাস আছে এটো সাইডত হলে কি হ'ব মাইনাস আৰু এটা সাইডত কি +7 -7 হেতু সাইডত গলে +7 তে 16 ৰ পৰা 9 গুচি গলে কিমান থাকে আমাৰ 7 লগত কি আছে d মানে 7d থাকিব ইকুৱেল 7 এতিয়া 7 টো d লগত কি হৈ আছে পূৰণ হেতু সাইডত গলে হৰণ তে 7 হাতত কেইবাৰ যায় একবাৰ তাৰ মানে আমি d কিমান পালো 1 d মানে আমি কি ধৰিছিলো সাধাৰণ অন্তৰ এটা কি সাধাৰণ অন্তৰ d ইকুৱেল 1 এতিয়া সোয়া 11 নম্বৰটো কি দিছে 3, 15, 27
39 এইটো এটা সমান্তৰাল পদে দিয়া আছে ইয়াৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ সো এইটো কেনেকৈ কৰিম আমি সো এ কিমান হ'ব এ হ'ব আমাৰ 3 প্ৰথম পদ 3 ডি মানে কি আছিল সেকেন্ড পদৰ পৰা প্ৰথম পদ মাইনাস 15 ৰ পৰা 3 মাইনাস কিমান থাকে 12 মানে আমি ডি কিমান পালো 12 সৰি আমি এতিয়া ধৰি লম সমান্তৰাল প্ৰকৃতিটোৰ nতম পদটো 54তম পদতকৈ 132 ডাঙৰ সো আমি ধৰি লও সমান্তৰাল প্ৰকৃতিটোৰ nতম পদটো 54তম পদতকৈ 132 ডাঙৰ an ইকুৱেল a 54 মানে 54তম পদৰ কথা কৈছে এতিয়া কোনটোতকে ডাঙৰ কৈছে চোৱা কি কৈছে 54তম পদতকৈ ডাঙৰ মানে 54ৰ লগত যোগ কৰিব লাগিব তাতকৈ ডাঙৰ কৈছে বা ইয়াৰ লগত বিয়োগ কৰিব লাগিব বা ইয়াৰ লগত বিয়োগ কৰি দিও 1 ইয়াৰ লগত আমি যোগ কৰি দিও 132 চোৱা আমি কিয় যোগ কৰিছে সো আমাৰ কোৱেশ্চনত কি কৈ দিছিলে কোনটো পদতকৈ ডাঙৰ আমি ধৰি লৈছিল nতম পদতকৈ ডাঙৰ সো nতম পদ কি আছে nতকৈ ডাঙৰ মানে ডাঙৰ হলে এটো আমাৰ কোনটোতকৈ ডাঙৰ কৈছে 54 লগত 132 যদি আমি যোগ কৰো তেতিয়া সমান হ'ব হেকৰণে আমি যোগ কৰি লৈছো সো n ৰ ফৰ্মুলা কি আছে আমাৰ a + n - 1 * d আর 54 এর ফর্মুলাটো সেমই কিন্তু এর 54টা দিয়ে 54 আছে এখানে এটা দি কমিব a + 53 দি আমি লিখিছো 132 এতিয়া সো আমি মানখিনি বহাই দেও বা এ আমাৰ কি হৈ যাব ক্যান্সেল এতিয়া আমি d ৰ মানটো বহাই দেও n - 1 * d d মানে আমি কি পাইছিলো 12 বহাই দিলো ইকুৱেল 53 * d মানে কি 12 plus 132 n minus 1 into 12 এতিয়া সব 53 লগত আমাৰ কি পূৰণ কৰিব লাগিব 12 পূৰণ কৰিব লাগিব এতিয়া আমি 12 পূৰণ কৰো 53 লগত যদি আমি 12 পূৰণ কৰো কিমান হয় 636 আৰু লগত কি আছে 132 সোৱা 636 ৰ লগত যদি 132 যোগ কৰো কিমান হয় 768 এতিয়া সোৱা 12 টো কি আছে আমাৰ পূৰণ হেতু সাইডত গলে হ'ব আমাৰ হৰণ এতিয়া সোৱা 12 কেবাৰ যায় এতিয়া সোৱা 76 ত 12 কেবাৰ যায় 6 বাৰ 12 যায় 6 বাৰ গলে কিমান হয় 5 12 60 6 12 72 72 এতিয়া সোৱা 6 ৰ পৰা যদি 2 গুছি যায় কিমান থাকে 4 আৰু 8 এতিয়া সোৱা 48 ত 12 কিমান 4 বাৰ 48 0 মানে আমি যদি 12 দি যদি 768 ৰ হৰণ কৰো কিমান পাইছো 64 দেছো এটো সাইডত কি -1 হেতু সাইডত গলে +1 64 লগত 1 যোগ কৰিলে 65 আমি n কিমান পালো 65 আমি কি ধৰি লৈছিলো ধৰো সমান্তৰাল প্ৰকৃতিৰ nতম পদটো 54তম পদতকৈ 132 ডাঙৰ আমি এখানে লিখি দিলে হলে এতিয়া সো আমি কেনেকৈ লিখিছো গতিকে এপি মানে সমান্তৰাল প্ৰকৃতিটোৰ 65তম পদটো 54তম পদতকৈ 132 ডাঙৰ এতিয়া সো 12 নম্বৰটো কি দিছে দুটা সমান্তৰাল প্ৰকৃতিৰ সাধাৰণ অন্তৰ একে হিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 হিহতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান এতিয়া সো দুটা সমান্তৰাল প্ৰকৃতিৰ সাধাৰণ অন্তৰটো সেমে দিছে কিন্তু প্ৰথম পদ দুটা সেম বেলেগ বেলেগ হ'ব আৰু হিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য কিমান দিয়া আছে 100 দিয়া আছে 1000তম পদ দুটাৰ পাৰ্থক্য ওলাব দিছে আমাক সো কেনেকৈ কৰো সো ধৰো সমান্তৰাল প্ৰকৃতি দুটাৰ প্ৰথম পদ দুটা a আৰু a ডেশ কাৰণ এই আমাৰ প্ৰথম পদ দুটা বেলেগ বেলেগ হ'ব কিন্তু আমাৰ কোৱেশ্চনত কৈ কি দিছে সাধাৰণ অন্তৰটো একে হেকাৰণে সাধাৰণ অন্তৰটো এটাই হ'ব কিন্তু আমাৰ কি কৈ দিছে সাধাৰণ অন্তৰটো সেম হেকাৰণে সাধাৰণ অন্তৰ ইকুৱেল d হ'ব দুটা সেমে হ'ব এতিয়া সোৱা প্ৰথম প্ৰশ্ন মতে প্ৰথম প্ৰশ্নত কি কৈছে সোৱা প্ৰথম প্ৰশ্নত কি কৈছে হিহতৰ 100তম পদ দুটাৰ পাৰ্থক্য 100 a 100 minus a dash 100 মানে সমান্তৰাল প্ৰকৃতি দুটা লিখিছো আমি এটা a 100 আৰু এটা a dash 100 এতিয়া সোৱা কি কৈছিল আমাৰ পাৰ্থক্য হলে কি আহে আমাৰ মাইনাস পাৰ্থক্য হলে কি আহে আমাৰ মাইনাস এখানে মাইনাস আছে ইকুৱেল কিমান কৈ দিছে আমাৰ 100 তোমালোকে ভালকে মন কৰা সোৱা আমি যদি কও 5 আৰু 3 ৰ পাৰ্থক্য কিমান 2 দুটো কেটে আহিব যেতিয়া মাইনাস দিম 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান আহে 2 সেই কাৰণে আমাৰ পাৰ্থক্যৰ কথা কৈছে সেই কাৰণে কি কম কি আহিব এতে মাইনাস ফৰ্মুলা কি আছিল a + 99 দি আহিব
মাইনাছ এটা ব্ৰেকেট দিব লাগিব কিন্তু চোৱা এ ডেছ আহিব কিন্তু প্লাছ 99 ডি ইকুৱেল 100 এতিয়া চোৱা আমি ব্ৰেকেটটো ওপেন কৰি দিওঁ প্লাছে মাইনাছে কি মাইনাছ এ ডেছ প্লাছে মাইনাছে মাইনাছ 99 ডি ইকুৱেল 100 এইটো কি 99 টো কি প্লাছৰ এইটো কি মাইনাছৰ এইটো কেনসেল থাকিল কি আমাৰ এ মাইনাছ এ ডেছ ইকুৱেল 100 এটোক আমি ইকুৱেশ্যন 1 দিম এতিয়া দ্বিতীয় প্ৰশ্ন মতে চোৱাচোন 2 নম্বৰ কুৱেশ্যনত কি কৈছে হিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য ল'ব দিছে এ 1000 মাইনাছ এ ডেছ 1000 কাৰণ পাৰ্থক্য কৈছে সেইকাৰণে মাইনাছ আহিব ইয়াতে কেইটা আছে 1000 টা আছে সেইকাৰণে 999 টা দি হ'ব মাইনাছ ব্ৰেকেট এ ডেছ প্লাছ 999 টা দি এতিয়া আমি ব্ৰেকেটটো ওপেন কৰি দিওঁ প্লাছে মাইনাছে মাইনাছ এ ডেছ প্লাছে মাইনাছে মাইনাছ 999 টা দি সো এইখিনি কি হৰ আছে প্লাছৰ এইখিনি কি হৰ আমাৰ মাইনাছৰ এইটো কি হ'ব আমাৰ কেনসেল থাকিব কি এ মাইনাছ এ ডেছ এতিয়া চোৱা এ মাইনাছ এ ডেছ কিমান পাইছো আমি 100 এ মাইনাছ এ ডেছ কিমান আহিব 100 তাৰ মানে আমি কি পালো 1000তম পদ দুটাৰো পাৰ্থক্য কিমান 100 এতিয়া চোৱা গতিকে এপি টোৰ 1000তম পদ দুটাৰ পাৰ্থক্য 100 চোৱা তোমালোকে যদি মোৰ ভিডিওটো চাই কিবা শিকিব পাৰা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকা নতুন ভিডিও পাই থাকিবা সাবস্ক্ৰাইব কৰি দিলে গম পাইছা না নাই সাবস্ক্ৰাইব কৰি দিবা দেই